নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে এটা জব নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে 552টাকৈ পদ মুকলি হোৱা দেখিবলৈ পাব। খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা আৰু অপৰচুনিটি আহি পৰিছে। ইয়াতে আপোনালোকে LRA ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন দেখিবলৈ পাব। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি সম্পূৰ্ণভাৱে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026 বা LRA ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি আলোচনা কৰি লওঁ। ইয়াতে পোষ্ট নেম হৈছে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট বা LRA বাবে পদ ইয়াতে খালী হৈছে। আপোনালোকে ইয়াতে মিনিমাম যদি 10th পাছ কৰিছে তেতিয়াই এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকৰ বাবে খুবেই দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। ইয়াতে টোটেল ভেকেঞ্চি মুকলি হৈছে 552টা, 552টাকৈ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি হৈছে। অৰ্গেনাইজেশ্যন নেম হৈছে ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভিচ আৰু কোৱালিফিকেশ্যন হৈছে SSLC। মানে আপোনালোকে 10th পাছ কৰিলে বা মেট্ৰিক পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন আপোনালোকৰ SSLC বিচাৰিছে আৰু এপ্লাই মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লাই ইয়াতে 15 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যদি 15 মাৰ্চত ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকৰ বাবে আজিয়ে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল 2026। আপোনালোকে এপ্ৰিলৰ 30 তাৰিখ পৰ্যন্ত ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। বহু সময় আপোনালোকৰ হাতত আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে সকলোখিনি চাই থাকক। কেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি সকলোখিনি ডিটেইলছ তলত আলোচনা কৰিছোঁ। পোষ্ট নেম হৈছে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট বা LRA। টোটেল পোষ্ট 552টা। অৰ্গেনাইজেশ্যন হৈছে ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভিচ আছাম। অসম চৰকাৰে আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে। পে স্কেলটো থাকিব ইয়াতে 14,000ৰ পৰা 70,000 পৰ্যন্ত আপোনালোকে এটা চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু ইয়াতে আপোনালোকে 6,200কৈ গ্ৰেড পেও লাভ কৰিব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা আৰু ভাল চেলাৰী ইয়াতে দিয়া হৈছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দিয়া হৈছে কেণ্ডিডেটছ মাষ্ট হেভ পাছ দ্য SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ চেণ্ট্ৰেল অৰ ষ্টেট ৰিকগনাইজড বৰ্ড। আপোনালোকে যদি 10 পাছ কৰিছে ইয়াতে বা মেট্ৰিক পাছ কৰিছে এলিজিবল হ'ব। ইয়াতে আপোনালোকে যিকোনো ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা যদি আপোনালোকে 10 পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিয়া হৈছে এডিশ্যনেলি দিয়া হৈছে আপোনালোকৰ উপৰিউক্তভাৱে দে মাষ্ট হোল্ড এ পাছ ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চ বা RCCC ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চৰ বাবে আপোনালোকৰ চাৰ্টিফিকেট লাগিব। চাৰ্টিফিকেট ফ্ৰম দ্য আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ দক্ষিণগাঁও গুৱাহাটী 40। কেণ্ডিডেটছ ফ্ৰম 6 শ্বেডিউল ডিষ্ট্ৰিক্ট অৰ আদাৰ ষ্টেটছ আৰ নট এলিজিবল। যদি 6 শ্বেডিউলৰ ডিষ্ট্ৰিক্টৰ আপোনালোকে কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে এলিজিবল নহ'ব। আৰু যদি আপোনালোকে অসমৰ বাহিৰৰ কেণ্ডিডেট হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্টৰ বাবেহে এই পদসমূহ মুকলি কৰি দিছে। এইখিনি আছিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ কথা কোৱা হৈছে কেণ্ডিডেটছ মাষ্ট বি প্ৰফিচিয়েণ্ট ইন কম্পিউটাৰ্ছ এণ্ড IT উইথ এ মিনিমাম টাইপিং স্পীড অফ 30 ৱৰ্ডছ পাৰ মিনিট ইন আছামিজ অৰ বেংগলী। আপোনালোকৰ ইয়াতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বিচাৰিছে। আপোনালোকৰ কম্পিউটাৰ নলেজ ইয়াতে থাকিব লাগিব আৰু আপোনালোকে পাৰ মিনিটছত 30 ৱৰ্ডছৰ যিটো টাইপিং স্পীড আছে সেইটো আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু এজ লিমিটৰ কথা কোৱা হৈছে কেণ্ডিডেটছ মাষ্ট বি বিটুইন 21 and 40 years of age as on 1 January 2025। আপোনালোকে ইয়াতে 21 বছৰৰ পৰা যিসকল 40 বছৰৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তেওঁলোকে ইয়াতে এলিজিবল হ'ব। এজ ৰিলেক্সেশ্যন ফৰ ৰিজাৰ্ভ কেটেগৰিজ উইল বি এপ্লাইড ইন একৰ্ডেঞ্চ উইথ গভৰ্ণমেণ্ট পলিচি। আপোনালোকে অসম চৰকাৰৰ পলিচি অনুসৰি আপোনালোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে। আৰু যদি আপোনালোকে কোনো গভৰ্ণমেণ্ট ছাৰ্ভিচত
কাম কৰি আছে বা আপোনালোকে যিকোনো চাকৰি কৰি আছে তেতিয়াহ'লেও আপোনালোকে ইয়াতে এলিজিবল বা এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে ইয়াত এপ্লাই কৰাৰ সময়ত বা যেতিয়া আপোনালোকৰ স্কিল টেষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকে এখন NOC দিব লাগিব তেতিয়া আপোনালোক ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে সিলেকশ্যন প্ৰচেছটো থাকিব আপোনালোকৰ দুটা ষ্টেজত সিলেকশ্যন প্ৰচেছটো হ'ব ফাৰ্ষ্ট আপোনালোকৰ শৰ্ট লিষ্টেড হ'ব কেণ্ডিডেটছৰ ৰিটেন এক্সাম অনুসৰি আপোনালোকৰ এটা ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাতে থাকিব 80 মাৰ্কছ MCQ ফৰ্মেটত আপোনালোকৰ সেই এক্সামিনেশ্যনটো হ'ব ৰিটেন এক্সামিনেশ্যনটো আৰু তাতে আপোনালোকে তাৰ পাছতে আপোনালোকৰ এটা স্কিল টেষ্ট হ'ব তাতে থাকিব 20 মাৰ্কছ গোটেই আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো 100 মাৰ্কছৰ ওপৰত অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ ৰিটেন টেষ্টত কেনেধৰণৰ ছাবজেক্ট থাকিব সেইখিনি ইয়াতে দিয়া হৈছে মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ডত আপোনালোকৰ এটা মেথামেটিক্স ছাবজেক্ট থাকিব তাতে 10 মাৰ্কছ থাকিব আৰু কনভেনশ্যনেল ছাৰ্ভেৰ ওপৰত আপোনালোকৰ 50 মাৰ্কছ থাকিব আৰু মডাৰ্ণ ছাৰ্ভেৰ ওপৰত 20 মাৰ্কছ টোটেল আপোনালোকে 80 মাৰ্কছৰ এটা ৰিটেন টেষ্ট দিব লাগিব তাৰ পাছতে আপোনালোকৰ ইয়াতে কোৱা হৈছে আপোনালোকে এই ৰিটেন টেষ্টত আপোনালোকৰ 0.25 কৈ নিগেটিভ মাৰ্কছ থাকিব আৰু স্কিল টেষ্টৰ কথা কোৱা হৈছে ইয়াতে আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ বাবে এই স্কিল টেষ্টটো অনুষ্ঠিত কৰা হ'ব তাতে আপোনালোকে দিয়া হৈছে স্কিল টেষ্টৰ কথা কোৱা হৈছে আপোনালোকৰ দা স্কিল টেষ্ট কভাৰ্ছ আছামিজ অৰ বেংগলী ইউনিকোড টাইপিং বেছিক কম্পিউটাৰ অপাৰেশ্যনছ ডকুমেণ্ট ফৰ্মেটিং ডাটা এণ্ট্ৰি ফাইল হেণ্ডলিং এণ্ড প্ৰিণ্টিং এইকেইটাৰ ওপৰত আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব আৰু মিনিমাম কোৱালিফাইং মাৰ্কছৰ কথা দিয়া হৈছে আপোনালোকৰ কেটেগৰী ৱাইজ UR কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰী আপোনালোকৰ 40% দিয়া হৈছে তাতে ৰিটেন এক্সাম আপোনালোকে 32 হ'লে কোৱালিফাই কৰিব পাৰিব আৰু স্কিল টেষ্টত যদি 8 মাৰ্কছ পায় তেনেহ'লে আপোনালোকে কোৱালিফাই হ'ব আৰু OBC MOBC ST প্লেন আৰু ST হিলছ SC PWD সেই কেণ্ডিডেটসকলৰ বাবে আপোনালোকে ৰিটেন টেষ্টত 24 মাৰ্কছ পাব লাগিব কোৱালিফাই হ'বলৈ আৰু স্কিল টেষ্টত 6 মাৰ্কছ পালে আপোনালোকে কোৱালিফাই হ'ব পাৰিব এইখিনি আছিল সিলেকশ্যন প্ৰচেছ আৰু ডকুমেণ্ট ৰিকোৱাৰ্ড আপোনালোকৰ কি ডকুমেণ্টছ ইয়াতে প্ৰয়োজন হ'ব সেইখিনি আমি আলোচনা কৰিছোঁ ইয়াতে আপোনালোকৰ হাৰ্ড কপি অফ দা অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু ক্লাছ 10 আৰু 8ৰ এডমিট কাৰ্ড 12ৰ এডমিট কাৰ্ড ক্লাছ 10 আৰু 12ৰ আপোনালোকৰ ইয়াতে এডমিট কাৰ্ড লাগিব পাছ চাৰ্টিফিকেট অৰ মাৰ্কশ্বিট উইথ ডেট অফ বাৰ্থ আপোনালোকৰ যিখিনি পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট থাকে সেইখিনি লাগিব আৰু লগতে ডেট অফ বাৰ্থ থকা আপোনালোকৰ চাৰ্টিফিকেটছখিনি লাগিব ইয়াতে আৰু মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ ফ্ৰম SSLC অনৱাৰ্ডছ SSLC আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটছখিনি লাগিব আৰু RCCC পাছ চাৰ্টিফিকেট আপোনালোকৰ ইয়াতে যিখন কোৱা হৈছিলে আপোনালোকৰ চাৰ্টিফিকেটৰ কথা সেই চাৰ্টিফিকেটখন ইয়াতে দৰকাৰ হ'ব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে SC ST OBC MOBCৰ বাবে আৰু ফিজিকেলি হেণ্ডিকেপ চাৰ্টিফিকেট যদি আপোনালোক ফিজিকেলি যিসকল হেণ্ডিকেপ হয় তেওঁলোকৰ বাবে ফিজিকেল হেণ্ডিকেপ চাৰ্টিফিকেটখন লাগিব আৰু ডিক্লেৰেশ্যন ফ্ৰম স্মল ফেমিলি নৰ্মছ আপোনালোকৰ ইয়াতে স্মল ফেমিলি নৰ্মছটো ব্যৱহাৰ কৰা হৈছে আপোনালোকে তাৰ বাবে এখন চাৰ্টিফিকেট দিব লাগিব ডিক্লেৰেশ্যন ফৰ্ম এইখিনি আছিলে ডিটেইলছ আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে দিয়া হৈছে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেইটো 15 মাৰ্চ তাৰিখে খোল খাই গৈছে তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব 15 মাৰ্চৰ 11 AM পৰা আপোনালোকৰ বাবে ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব পাৰিব তাতে আপোনালোকে অফিচিয়েল ৱেবছাইটতে গৈ সকলোখিনি এপ্লাই কৰি ল'ব পাৰিব যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় আৰু নটিফিকেশ্যন ৰিলিজ ডেট হৈছিল 14 মাৰ্চ 2026 14 মাৰ্চ তাৰিখে নটিফিকেশ্যন আউট হৈ গৈছিল আৰু 15 মাৰ্চ তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু 30 এপ্ৰিললৈকে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা আৰু অপৰচুনিটি মুকলি হৈছে যদি আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব 15 মাৰ্চৰ পৰা যিহেতু এপ্লাই ষ্টাৰ্ট হৈ গৈছে ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈও লাভ কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ